বা অসুবিধাত পৰা ষ্টুডেণ্টবিলাকৰ বাবে কিবা সহায় হোৱাকৈ ভৱিষ্যতে কিবা এটা ট্ৰাষ্ট বা ন্যাস খোলাৰ সিদ্ধান্ত কৰা হৈছে সমিতিৰ ফালৰ পৰা। তো এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ সৈতে মই সদায় জড়িত থাকোঁ, য'ত নেকি ষ্টুডেণ্ট ইনভল্ভ থাকে। তো এই পদক্ষেপটোৰ ভৱিষ্যতৰ দিনত কেনেকুৱা হ'ব পাৰে? তো এইটো এটা ডাঙৰ প্ৰশ্ন। ভাল হৈছে এইটো কণদীপক মাজে মাজে মই ফেচবুকত দেখিছোঁ। মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল। আৰু গেলেৰীৰ প্ৰৱেশদ্বাৰ, টিকটৰ মূল্য কিমান নাজানো বাৰু, কিমান সুন্দৰকৈ সজাইছে। এইটো হৈছে প্ৰথম শ্ৰেণী আৰু ঋতুকালীন প্ৰৱেশদ্বাৰ, তাৰমানে ফাৰ্ষ্ট ক্লাছ হয়। চেয়াৰত বহিবলৈ পাব। আৰু এইখন চাওক, এইখন কিমান সুন্দৰ। ভাইটি ভণ্টিহঁতে বহি আছে, বাঁহেৰে নিৰ্মিত। বাঁহেৰে নিৰ্মিত বহা এৰেঞ্জমেণ্টছ আছে, মানে বিশেষকৈ ফটো শ্বুটৰ কাৰণে আৰু ফটো শ্বুটো মাৰিব পাৰিব। তোমালোকে ফটো মাৰিছা? সুন্দৰকৈ, ইউনিক আইডিয়া আৰু একদম ইউনিক। এখন হৈছে ডাটা প্ৰৱেশদ্বাৰ, যিসকলে একদম মোটা মোটা অংকৰ টকা দিছে সিহঁতে এইফালেদি প্ৰৱেশ কৰিব পাৰোঁ। আমাৰ কাৰণে নহয় এখন। আৰু এইটো আটাইতকৈ লেখত ল'বলগীয়া বস্তু, প্ৰয়াত ব্যক্তিসকলৰ, স্বনামধন্য ব্যক্তিসকলৰ ফটোবোৰ আছে। তেখেতলোকক স্মৃতি হিচাপে ইয়াতে তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। এইটো প্ৰৱেশ পত্ৰৰ কাৰ্যালয়। প্ৰৱেশ পত্ৰৰ কাৰ্যালয় মানে হয়তো ইয়াতে টিকট চিকটবোৰ পোৱা যাব। গেলেৰী টিকটৰ সৈতে ফাৰ্ষ্ট ক্লাছ যিখিনি টিকট আছে সেইবোৰ পোৱা যাব। আৰু এটা ষ্টেজ টাইপৰ, বুজিছে? আপোনালোকে ভাবিছে চাগে ইয়াত কোনোবা মুখ্যমন্ত্ৰী আহিব? ন'। কোনোবা প্ৰধানমন্ত্ৰী আহিব? ন'। কোনোবা বোলে অন্য ধৰণৰ সংগঠনৰ সন্মিলন? এবছলিউটলি ন'। এখন মাত্ৰ এখন থিয়েটাৰৰ সন্মুখৰ এখন কি হয়, ৱাল হয়। আপোনালোকে ভাবি আচৰিত খাইছে চাগে, ইমান ধুনীয়াকৈ সজাইছে, একদম পৰিষ্কাৰ পৰিচ্ছন্ন। মাত্ৰ ফ্ৰণ্টৰ ৱালখন বুলিয়েই নহয়, ছাইডৰ আপোনালোকে গোটেই ৰেলিং কৰা আছে, বেৰিকেড বন্ধা আছে, ইভেন বাউণ্ডেৰী কৰা আছে। টিকটৰ দাম কেইটা মই সুধি দিওঁ। 100 টকা। গেলেৰীৰ দাম কিমান ক'লে? 100 টকা। প্ৰথম শ্ৰেণী? প্ৰথম শ্ৰেণীত 150 টকা। 150 টকা। আৰু তাৰ বাহিৰে অন্য টিকটৰ ব্যৱস্থা আছে নেকি? অন্য আছে, 500 আছে, 1000 আছে, 2000 আছে। আমাৰ ডাটা হিচাপত 5000 টকা আছে, ইমানে আৰু। ঝালচানাৰ দোকান, আৰু ঝালচানাৰ দোকান, বৰ দোকান দিছে, ঝালচানাৰ দোকান। বৰ ভিডিঅ'ত ওলাব দেই। হয়, যোৱা বছৰ দিছিলে ন বৌ? ঝালচানা আছে, পকৰী আছে, কণী আছে, বহুত ধুনীয়া। ৰাতি আহিম চাগে। আৰু এখন হৈছে এটা নাৰ্চাৰী। নাৰ্চাৰী মানে ফুলৰ আৰু লগতে গছ পুলিও তেওঁলোকে বিক্ৰী কৰিবলৈ আহিছে। দাদা, বহুত ধুনীয়া ধুনীয়া ফুলৰ পুলি আনিছে ন? দাদা ক'ৰ পৰা আহিছে? আমি মুলুগাঁৱৰ পৰা। মুলুগাঁও, হাঁহখাতি মুলুগাঁও। ফুলৰ দামবোৰ অলপ কৈ দিব নি? ফুলৰ দামবোৰ 100 টকাৰ পৰা ষ্টাৰ্টিং আছে। এইজোপা বহুত ধুনীয়া লাগিছে। এইটো কিমান দাম বাৰু? বগেনভিলিয়া 350 ন? মই সৰুতে ফুলিছে, কাটিং পুলি নেকি এইবোৰ? হয় হয়। আৰু পৰিৱেশটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া, শান্তিপূৰ্ণ, ভাল লাগিল। চাফ চিকুণ, ডিচিপ্লিনটো মানি ল'লোঁ, আৰু আন্তঃসজ্জাটো ভাল লাগিলে। মহিলাৰ ভিৰ, গতিকে মোৰ অলপ যাবলৈ অসুবিধা আছে। আপোনালোকৰ কেমেৰা পাৰ্চনে দেখুৱাইছে চাদৰ, মেখেলা আৰু নানা ধৰণৰ বেগ। দাম দৰবোৰ সুধিবলৈ আৰু নোৱাৰিম, এতিয়া ভিৰ আছে। এইখিনি মুগা চাদৰ মেখেলা নেকি? টচ মুগা 7000। ইয়াত মানে আচলতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিটো পৰিৱেশ পোৱা যায়, নিকাৰ স্বচ্ছতে বেছি ভাল লাগে মানে পৰিৱেশত। বিক্ৰী নহ'লেও আপোনাৰ ভাল লাগে, আৰু মানুহখিনিৰ আপোনাৰ আদৰ সাদৰটো খুব ভাল। চবচে স্পেচিয়েল বস্তুটো হৈছে এইটো, পাপু বুক ষ্ট'ৰ, জয়াই অসম। বহুত ডাঙৰ কিতাপৰ দোকান হয়। কিতাপখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিতাপখিনি চাওক কিমান ধুনীয়া ধুনীয়া। দাদা কিতাপ অলপ চাইছোঁ দেই। অসমীয়া এইখিনি উপন্যাস, সত্ৰীয়া নৃত্যৰ শিক্ষা, কলাগুৰু বিষ্ণু ৰাভা, উদ্যমিতা, আবৃত্তি কৰোঁ আহা। বাই লগত আহিছে? তোমাৰ বাই হয় ন? মণিহাৰী দোকান হয়, নানা ধৰণৰ মণিহাৰী বস্তু দেখা গৈছে। চেইন, কাণফুলি, নাকফুলি, নেইল পলিচ। এইবিলাক আমাৰ নহয় বাৰু, দাম দৰ সুধি লাভ নাই। এয়া আমি প্ৰথম শ্ৰেণী ঋতুকালীন প্ৰৱেশদ্বাৰ।
সেইফালেদি প্ৰৱেশ কৰিছোঁ। আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰোঁ। গৈ আছোঁ আমি বৰদৈচিলা থিয়েটাৰ। মোৰ ষ্টুডেণ্ট বিদ্যুতক লগ পালোঁ। পৰ্দাখন মেলিছোঁ। ৱাও, এইবোৰ ডাটা হয়, একদম শাৰী শাৰীকৈ লগাই থোৱা আছে, পিংক কালাৰ চেয়াৰ। দেখুৱাই গৈছোঁ আপোনালোকক। সকলোখিনি প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী। আমাৰ আগত আছে উত্তম দা, সকলোৰে এখন চিনাকি মুখ। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ যে ইমানখিনি যে চাফ চিকুণ আপোনালোকে ৰাখিছে ফিল্ডৰ পৰা আদি কৰি, আৰু ইমানখিনি ডেক'ৰেশ্যন যে আপোনালোকে কৰিলে, কেনেকুৱা ধৰণৰ নেতৃত্ব দিব পাৰিলে বা কেনেকুৱা ধৰণৰ লিডাৰশ্বিপৰ আণ্ডাৰত ইমানখিনি একতা বান্ধিব পাৰি? এইটো সহজে উত্তৰ দিব পৰা কথা নহয়। আমাৰ যোৱা 3টা বৰ্ষ আমি এনেকৈ ধৰণৰ কাৰ্যসূচী কৰা হৈছে। প্ৰথম বৰ্ষটো অলপমান অকণমান হ'ল, দ্বিতীয় বৰ্ষ তাতোতকৈ অলপমান, এইবাৰ তাতোতকৈ অলপ বেছি ভাল হৈছে বুলি ভাবিছোঁ। আমাৰ ল'ৰাবিলাকে কৰি কৰি মানে অভ্যাস হৈছে। গাঁওখনৰ মানে প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো বিভাগতে আছে। কোনোবাই ৰান্ধনি আছে, কোনোবাই মানে এই পেণ্ডেলৱালা আছে, কোনোবাই গাড়ীৰ ক্ষেত্ৰত আছে, কোনোবাই কাৰেণ্টটো বেয়া হ'লে বনাই দিব পৰা আছে, কোনোবাই মানে মিস্ত্ৰী আছে, কোনোবাই মানে এই চাফাই অভিযানৰ আমাৰ মহিলা প্ৰতি ঘৰ মহিলাবিলাক আৰু জীয়াৰী বোৱাৰীবিলাক ওলাই আহিছে। তো গোটেইবিলাকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে আমি নেতৃত্ব দিয়া কেইজনো সহজ। চাওক, এইটোক কয় লিডাৰশ্বিপ। ৰঙাগড় সদায় এটা ইউনিক আইডিয়াৰ সৈতে আহে, আৰু ভাল লাগিছে এনেকুৱা এটা পদক্ষেপ তেওঁলোকে লৈছে। ভৱিষ্যতে আৰু অনুপ্ৰাণিত হ'ব উঠি অহা যুৱচামে। একদম ক্লিন, নিট এণ্ড ক্লিন এনভাইৰনমেণ্ট হয়। কি এই যিটো অনুষ্ঠান অনা হৈছে, অসুবিধাত পৰা ষ্টুডেণ্টবিলাকৰ বাবে কিবা সহায় হোৱাকৈ ভৱিষ্যতে কিবা এটা ট্ৰাষ্ট বা ন্যাস খোলাৰ সিদ্ধান্ত কৰা হৈছে সমিতিৰ ফালৰ পৰা। তো এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ সৈতে মই সদায় জড়িত থাকোঁ, য'ত নেকি ষ্টুডেণ্ট ইনভল্ভ থাকে। তো এই পদক্ষেপটোৰ ভৱিষ্যতৰ দিনত কেনেকুৱা হ'ব পাৰে? তো এইটো এটা ডাঙৰ প্ৰশ্ন। ভাল হৈছে এইটো। কণদীপক মাজে মাজে মই ফেচবুকত দেখিছোঁ, এইকেইদিন বেছি ওলাইছে, এইটো ভাল হৈছে। যিয়ে নহওক, যে আমাৰ এটা শৈক্ষিক ন্যাস বা শৈক্ষিক কোষ আমি গঠন কৰিছোঁ। যোৱাবাৰ আনি মেলি আমি শৈক্ষিক কোষে আৰু নামঘৰ মেৰামতি দিছিলোঁ। নামঘৰ মেৰামতি ইতিমধ্যে সৰুকৈ আলি এটা বনাব পৰা গ'ল। শৈক্ষিক ন্যাসত আমি এটা আমাৰ যিমানখিনি মুঠতে 9 বছৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল। আৰু এজন ভাল মানে মটিভেশ্যন কৰিব পৰা ব্যক্তি আনি তেখেতসকলক মটিভেশ্যন দিয়াৰ চেষ্টা কৰা হ'ল। যি কি নহওক, এইবাৰ নেক্সটবাৰ আমি যদি পুঁজি আমাৰ জমা হয়, তো জমা হ'লে এনেকুৱা ধৰণৰ নেক্সট কাৰ্যসূচী আমাৰ অহা বৰ্ষত শিক্ষক দিৱসতে এই অনুষ্ঠানটো পতাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলো তাত উপকৃত হ'ব পৰাকৈ আমি কিবা ব্যৱস্থা কৰা হ'ব। তাৰ উপৰি আমাৰ শৈক্ষিক কোষ বুলি কওঁতে আমি এটা ডাঙৰ ইয়াৰ পৰা এছ ওলোৱা নাই বা ভাল খেলুৱৈ ওলোৱা নাই বা কিবা নাই, তেখেতসকলে যদি আমি অকণমানো সহায় কৰিব পাৰোঁ, যদি আমাৰ পুঁজিটো বেছি হয়, তেতিয়াহ'লে এনেকুৱা গাঁৱৰ পৰা তেনেধৰণৰ পঢ়াব পৰা আমি সুবিধা কৰিব পাৰিলে ভাল হয় বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ। এটা ৱাণ্ডাৰফুল আইডিয়া। আৰু বিশেষকৈ আমাৰ 3খন গাঁৱত মই আগতেও কৈছোঁ, এতিয়াও কম, বহুত পেৰেণ্টলেছ কিছুমান ষ্টুডেণ্টছ আছে। হয়তো কাৰোবাৰ বহীৰ অভাৱ, কাৰোবাৰ কলমৰ অভাৱ, কাৰোবাৰ স্কুল যোৱা বেগটোৱে অভাৱ। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাৰ্যসূচী যদি ষ্টুডেণ্টক ভৱিষ্যতে আৰু বা অনাগত দিনত যদি হেল্প কৰে, এইটো এটা বহুত ডাঙৰ মানে এটা উদাহৰণ হ'ব যে এইটো যে আপোনালোকৰ যে যিটো আইডিয়া আপোনালোকে আনিছে, এটা ইউনিক আইডিয়া। ধৰক যিখিনি প্ৰয়াত ব্যক্তি, তেখেতলোকৰ ফটো আপোনালোকে ইয়াতে ৰাখিছে, এটা শ্ৰদ্ধাঞ্জলি টাইপৰে এইটো কৰা হৈছে নি? শ্ৰদ্ধাঞ্জলি লগতে কি হ'ল, আমি এখন থিয়েটাৰ দেখাইছোঁ। যিসকলে আমাৰ শিল্পী, যিসকলৰ দ্বাৰা সৃষ্টি হৈছে আৰু যিবিলাকে লিখিছে, এই লেখকবিলাকক আমি পাহৰি যাওঁ, আমি নিজে অকল আনন্দ উপভোগটো কৰোঁ। গতিকে তেখেতসকলক আমি সন্মান সহকাৰ জনালে, তেখেতসকলক স্মৰণ কৰিলে নিশ্চয় আমিও এটা এনেকুৱা হ'ব পাৰিম, বা আমাৰ এনেকুৱা মহান ব্যক্তি আছে, তেখেতৰ দ্বাৰাই যে এইবিলাক হৈ আছে, এই কথাবিলাক মানে ৰাইজকো জনোৱা হয় আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাই যাতে তেখেতসকলে য'তেই আছে তাতে ভালে থাকক, এনেকুৱা কোৱা হৈছে। তাতে আমাৰ ৰাজাগুৰু দিয়া হৈছে। এইবাৰ নতুনকৈ আমাৰ ৰাজীৱ ফুডিয়া আৰু জুবিন গাৰ্গ, তেখেতসকলক সন্মান জনাই তেখেতসকলক আমি ইতিমধ্যে জনোৱা আমাৰ শ্ৰদ্ধা জনোৱা হৈছিল যদিও এইবাৰ আমাৰ নাটকত বিশেষভাৱে শ্ৰদ্ধা জনোৱা আজি হ'ব। তো এই অনুষ্ঠানটো আজি ৰখা হৈছে। থিয়েটাৰখনৰ নামটো কওকচোন। বৰদৈচিলা থিয়েটাৰ। নে বাজেট সম্পৰ্কে অলপ ডিছক্ল'জ কৰিব নি, ক'ব নি? বাজেটটো মোটামুটি তেখেতে A ক্লাছ থিয়েটাৰটোতো যথেষ্ট লয়, লাখৰ ওপৰত লয়, 1,30,000 আছ-পাছ পাৰ নাইট। তেনেকুৱা ধৰণৰ এটা বৃহৎ বাজেট। তেনেহ'লেতো প্ৰায় 3 নিশাৰ হ'লে আপোনাৰ 3 লাখ, 4 লাখ পাৰ হ'ব। আৰু 4 লাখ পাৰ হ'ব। আৰু আমাৰ এইখিনি যিখিনি সৌন্দৰ্য চৰ্চা কৰিছে, সৌন্দৰ্য চৰ্চা কৰাৰ লগতে আমাৰ ইয়াত গ্ৰন্থমেলা, আচলতে বিশেষকৈ গ্ৰন্থমেলাখন আনিব ব্যৱস্থা কৰা হ'ল। তাতে আমাৰ গছপুলি আৰু নাৰ্চাৰীৰ ব্যৱস্থা কৰা হ'ল। এইখিনি কৰিব যাওঁতে ভাবোঁতে এনেকুৱা ধুনীয়াকৈ সজাবলগীয়া হৈছে। আৰু যাতে নাটক উপভোগ কৰিব আহোঁতে ৰাইজে আমনি নাপায়। যেতিয়া
নাটকখনো উপভোগীয় বস্তু, লগতে আমাৰ এই পৰিৱেশটোও উপভোগীয় বস্তু আহিছে। ভাল লাগিছে সেইকাৰণে। আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। থেংক ইউ দাদা। Thank you. তোমাৰ ইউটিউবটো আৰু ভালদৰে আগবাঢ়ি যোৱা। এই আগবাঢ়ি গ'লে আমিও ভাল লাগিব। এনেকুৱা জেগাৰ পৰা আমাৰ যদি এনেকুৱা ইউটিউব চিউটিউব সকলোৱে প্ৰেৰণা পায়, আৰু লগতে ৰাইজে মানে কি হ'ল, কণদীপ দাই ধুনীয়াকৈ দিব চাম বুলি আশা এটা থাকিব। হয় হয় হয়, ধন্যবাদ থাকিল। ঠিক আছে।